আমি জ্ঞান ভাৰতী পাব্লিক স্কুল চতিয়াৰ সমস্ত পৰিয়ালবৰ্গৰ হৈ সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ 2023-24 বছৰ যিটো শিক্ষাবৰ্ষ তাৰ লগত সংগতি ৰাখি আমি ককা আইতা আৰু নাতিৰ মেল এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত আমাৰ অভিনৱ অনুষ্ঠান, অভিনৱ প্ৰচেষ্টা, আমাৰ এটাই মাত্ৰ উদ্দেশ্য আজিৰ যান্ত্ৰিক যুগৰ যি যান্ত্ৰিকতা, সেই যান্ত্ৰিকতাৰ কাৰণে ককা আইতাৰ নাতিৰ সম্পৰ্কত যি এটা বাধাৰ সৃষ্টি হৈছে, সেই বাধা অতিক্ৰম কৰি এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰি ককা আইতাৰ জৰিয়তে শিশুসকলৰ আৰু আমি জ্ঞান ভাৰতী পাব্লিক স্কুল চতিয়াৰ সমস্ত পৰিয়ালবৰ্গৰ হৈ সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ 2023-24 বছৰ যিটো শিক্ষাবৰ্ষ তাৰ লগত সংগতি ৰাখি আমি ককা আইতা আৰু নাতিৰ মেল এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত আমাৰ অভিনৱ অনুষ্ঠান, অভিনৱ প্ৰচেষ্টা, আমাৰ এটাই মাত্ৰ উদ্দেশ্য আজিৰ যান্ত্ৰিক যুগৰ যি যান্ত্ৰিকতা, সেই যান্ত্ৰিকতাৰ কাৰণে ককা আইতাৰ নাতিৰ সম্পৰ্কত যি এটা বাধাৰ সৃষ্টি হৈছে, সেই বাধা অতিক্ৰম কৰি এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰি ককা আইতাৰ জৰিয়তে শিশুসকলৰ আৰু আমি জ্ঞান ভাৰতী পাব্লিক স্কুল চতিয়াৰ সমস্ত পৰিয়ালবৰ্গৰ হৈ সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ 2023-24 বছৰ যিটো শিক্ষাবৰ্ষ তাৰ লগত সংগতি ৰাখি আমি ককা আইতা আৰু নাতিৰ মেল এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত আমাৰ অভিনৱ অনুষ্ঠান, অভিনৱ প্ৰচেষ্টা, আমাৰ এটাই মাত্ৰ উদ্দেশ্য আজিৰ যান্ত্ৰিক যুগৰ যি যান্ত্ৰিকতা, সেই যান্ত্ৰিকতাৰ কাৰণে ককা আইতাৰ নাতিৰ সম্পৰ্কত যি এটা বাধাৰ সৃষ্টি হৈছে, সেই বাধা অতিক্ৰম কৰি এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰি ককা আইতাৰ জৰিয়তে শিশুসকলৰ আৰু